আপুনি কি আপোনাৰ সৰু সন্তানটিৰ কান্দোনত শিশু সন্তানটিৰ কান্দোনৰ প্ৰব্লেমত ভুগি আছে নেকি? সি নিজেও টোপনি নাযায়, আপোনাকো টোপনি যাব নিদিয়ে, খালি কান্দিয়ে থাকে। বহুত জায়গাত আপোনালোকে যোগাযোগ কৰাৰ পিছত ডাক্তৰ কবিৰাজ বেজৰ ওচৰত যোৱাৰ পিছতো আপোনালোকৰ সেই সমস্যাটো সমাধান হোৱা নাই যদি তেনেহ'লে আপোনালোকে অকণমানো চিন্তা নকৰিব। এই ভিডিঅ'ত যে আপোনালোকে তাবিজটো দেখিছে, এই তাবিজটো আপোনালোকে নিজে লিখি নিজে ব্যৱহাৰ কৰিব পাৰিব, কাৰো ওচৰত যাব নালাগে। আপোনালোকে এই ভিডিঅ'টোত দিয়া তাবিজটো এবাৰ ব্যৱহাৰ কৰি চাওক, আপোনাৰ উপকৃত হয় নে নহয়। আপোনালোকে অজু কৰি এই তাবিজটো আপোনালোকে হয়তো কাগজত নহ'লে চীনামাটিৰ যে বাচন পাতি আছে, কাঁহী হওক বাতি হওক, তাত আপোনালোকে লিখি সেইটো ধুই পানী অকণমান বাচ্চাটোক খুৱাই দিব। এনেকৈ আপোনালোকে এই তাবিজটো 3 দিন ধুই খুৱাই দিয়ক। ইনশাল্লাহ তাআলা এই তাবিজৰ দি আপোনালোকৰ বাচ্চাৰ সমস্যাটো সমাধান হ'ব নিশ্চয়।